আশা কৰিছোঁ আপোনালোকে ভালে আছে, যিহেতুকে ময়ো ভালে আছোঁ। তাৰমানে মই যাই আছোঁ আজি আমাৰ গাঁৱত, তাৰমানে গাঁৱৰ নামটো হ'ল ৰঞ্জলি। আমি তালৈকে যাই আছোঁ, য'ত আমি থাকোঁ এইখিনি চিমনিতলা পাই যিহেতুকে। তো বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতুকে মই এতিয়া কাপোৰ চাপোৰ পিন্ধা নাই, জোতা চোতা হেৰি কৰি আছোঁ, যিহেতুকে মই কাপোৰটো পিন্ধি লওঁ দিয়া আৰু। তো গাইছ, মই এতিয়া আমাৰ ঘৰলৈ যিহেতুকে যাই আছোঁ, চাওকচোন যা কিন্তু কি মজা লাগিছে। যিহেতুকে মই ঘৰৰ পৰা ওলাইছোঁ 3:30 বা 3টা মানত। তো আমি এতিয়া যাই আছোঁ ঘৰলৈ, বেছি টাইম নালাগে ইয়াৰ পৰা। যিহেতুকে মই অলপ ভিডিঅ'টো অলপ কৰাংটো অলপ দেৰি হৈ গৈছিল, সেইকাৰণে মাজত জাম আছিল না, সেইকাৰণে সেইটোৰ কাৰণে আৰু কৰিব পৰা নাই দিয়ক। আৰু এইখিনি চাইছে না কিমান পানী হৈ আছিল না, সেইকাৰণে। তো বলক। তো গাইজ, যিহেতুকে ৰাতি বহুত হৈ গৈছিল আৰু আমি এটা জেগাত ৰখিছিলোঁ, যিহেতুকে কিবা এটা কাম আছিল, সেইকাৰণে আমি তাৰমানে বৰ্তমান এতিয়া ঘৰৰ ওচৰতে আহি পালোঁ। এইটো আমাৰ এই কিবা চাৰিআলি বুলি কয়। এইটো ইয়াৰ পৰা বেছি টাইম নালাগে, ইয়াৰ পৰা চাগে 1 বা 2 মিনিট লাগব আমাৰ ঘৰৰ ওচৰতে। আৰু এইটো আমাৰ লেফ্ট চাইডে যে এইটো কিবা ৱালৰ বাউণ্ডাৰী যে দেখিছে, এইটো আমাৰ স্কুল হয়, চিমনিতলা হাই স্কুল বুলি। স্কুলৰ নামটো আমাৰ। আৰু কি কয়, এটা মন্দিৰ আছে এই ৰাইট চাইডে, আৰু এই লেফ্ট চাইডে এটা ফিল্ড আছে। এই ফিল্ডত তাৰমানে কিবা এটা পূজা হয়, চৰক গাছ পূজা বুলি। এইটো তাৰমানে অহা নাই, গেল যাবাৰ। এইটো এতিয়া আহিব, পূজাটো আছে দেৰিমান, বহুত দিনমান আছে, ধৰি লওক 8-9 মাহমান আছে আৰু পূজাটোৰ কাৰণে। আৰু আমাৰ এইটো ঘৰৰ ৰাস্তাটো পাই গ'লোঁ, ৰাইট চাইডে এতিয়া যাব লাগিব। যিহেতুকে ৰাস্তাটোৰ অৱস্থা চাইছে নাই গাইছ, এনেকৈ এতিয়া চিধা যাই থাকিব লাগিব। ৰাস্তাটো বনোৱা নাই, যিহেতুকে বনালে ৰাস্তাটো ভাল আছিল। ৰাস্তাটো বা কিবা হয়, বহুত বছৰ আগৰ পৰা এনেকুৱাই আছে। এতিয়া মই সৰু থাকোঁ তেতিয়াৰ পৰা এনেকুৱাই ৰাস্তাটো। যিহেতুকে সৰুৰ পৰা অলপমান ভাল হৈছে, সৰুটো আৰু বেয়া আছিল, এতিয়া অকণমান যিহেতুকে ভাল হৈছে। আগতেতো এই জংঘল মাখন বহুত আছিল, এই ৰাইট চাইড চব চাইড জেগাখিনিত। তাৰমানে এইটো লাইট যে জ্বলি আছে না, তাকে আমাৰ ঘৰ। যিহেতুকে এই আমাৰ ঘৰটো পালোঁ ইয়াৰ, যিহেতুকে আমি এইটো আমাৰ ককা আছে ইয়াতে। আৰু গাড়ীটো চাইছে না, য'তে ত'তে ৰখাই থৈ দিছে, অলপ আগতো দিব পাৰে না, সেইকাৰণে কিবা কৰি ওলালোঁ আৰু এইখিনি কৰি। আৰু এইটো যে আমাৰ লেফ্ট চাইডৰ ঘৰটো যদি দেখা পাইছে, এইটো লেফ্ট চাইডৰ ঘৰটো আমাৰ। যিহেতুকে আৰু এতিয়া আমি তাৰমানে এটা ফাংচন চাব যাওঁ, ফাংচনত লগ পাইছোঁ দিয়া। তো গাইজ, এতিয়া মোৰ লগত মোৰ ফ্ৰেণ্ড বাখান আছে, এতিয়া আপোনালোকক দেখাম ফাংচনটো। এতিয়া চাওক ফাংচন। চকুৰে কাজলত এসাগৰ মৰম, উঠি উঠত নাচা তোমাৰ গুলপীয়া যৌৱন।
ৰাতি বহুত হৈছিল, ইমান এটা ভালকে এটা ভিডিঅ' কৰিব পৰা নাই। সেইকাৰণে মই তাৰমানে ৰাতি 12টা বাজি আহিছোঁ, আহি কেনে এতিয়া টোপনি মাৰিলোঁ আৰু ভিডিঅ' বনোৱাৰ টাইম পোৱা নাই। সেইকাৰণে ভিডিঅ'টো যদি ভাল লাগিছিল চাই কেনে তো লাইক এটা কমেণ্ট এটা ছাবস্ক্ৰাইব কৰি দিওঁ। তো ভিডিঅ'টো আজিলৈকে এইখিনিয়ে।